Hello students, আজি তোমালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট স্ট্ৰেটেজি লৈ আনিছো। যদি ক্লাস 10 পাস কৰি পেলাই সায়েন্সত তোমালোকে ক্লাস 11 ৰ নাম লগাব বিচাৰিছা, গতিকে ফিজিক্স কেমিষ্ট্ৰি লবই লাগিব। ফিজিক্স যেহেতু লবই লাগিব সাবজেক্ট, যেহেতু যদি পিছলে তোমালোকে জেডব্লিউ নিট এতিয়াও যোন যিসকলে 12 পৰীক্ষা দিলা, যে নিট জেডব্লিউ বা বাকি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকেও এই ভিডিঅটো তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। ফিজিক্সৰ প্ৰবলেম বিলাক বা ফিজিক্স বস্তুটো কেনেকৈ তোমালোকে টেকল কৰিবা। ফিজিক্স শব্দটো শুনাৰ লগে লগে প্ৰায় ল'ৰা ছোৱালীৰ কি আহি যায়, মনৰ এটা ভয় ভাৱ এটা আহি যায়। ঠিক আছে, কাৰণ তেওঁলোকে আমি যেতিয়া সাধাৰণতে চোৱা, যেতিয়া ক্লাছ 10 তোমালোকে পঢ়া নহয়, ক্লাছ 10ত কি হ'ব, এখন প্ৰতিটো সাবজেক্টৰে এখন সৰু সৰু এনচিইআৰটি থাকে। ঠিক আছে, সেই এনচিইআৰটি খন জাস্ট সিম্পল পঢ়ি ললেই হ'ল, মুখস্থ কৰি দিলেই হ'ল, আৰু কোৱেশ্চনছ খিনি যোনখিনি ৰিপিটেড কোৱেশ্চন আহে সেইখিনি মুখস্থ কৰিলে তোমালোকৰ এনসাৰ হৈ যায় 90-95 মাৰ্কস আহি যায়। ঠিক আছে, কিন্তু ক্লাস 11 পোৱাৰ লগে লগে বস্তুটো অলপ বেলেগ হৈ যায়। প্ৰতিটো সাবজেক্টে ডিভাইড হৈ যায়, ডিভাইড হৈ যোৱাৰ লগে লগে প্ৰতিটো সাবজেক্টৰ দুখন তোমাৰ পাৰ্ট আহি যায়। এতিয়া মই বিশেষকৈ ফিজিক্সৰ কথাটো ক'বলৈ যাওঁ, যে মই ইমানখিনি ষ্টুডেন্ট, মোৰ কলেজৰ ষ্টুডেণ্টে হওক বা কোচিঙৰ ষ্টুডেণ্টে হওক, সবৰ লগতে কথাবিলাক ডিসকাস কৰি তেওঁলোকৰ মাত্ৰ কেইটামান ইম্পৰ্টেন্ট প্ৰবলেম মই বিচাৰি পালো। তেওঁলোকৰ ইম্পৰ্টেন্ট প্ৰবলেমটো হৈছে, প্ৰথম প্ৰবলেমটো হৈছে মেক্সিমাম ষ্টুডেণ্টৰ আটাইতকৈ প্ৰবলেম হৈছে যে they cannot solve numerical। আটাইতকৈ ডাঙৰ প্ৰবলেমটো হৈছে ষ্টুডেণ্ট সকলৰ যে তেওঁলোকে ফিজিক্সৰ নিউমেৰিকেল সলভে কৰিব নোৱাৰে, বা পাৰিলেও দুই এটা যদি ক্লাছত বা কোচিঙৰ যদি টিচাৰ সকলে যদি দেখাই দিয়ে কিবা এটা নিউমেৰিকেল, সেইটো টাইপৰ নিউমেৰিকেল একে ধৰণৰ যদি একে ফৰ্মুলাৰ একে টাইপৰ কোৱেশ্চন যদি গিভেন দিয়া থাকে, তেনেকুৱা ধৰণৰ প্ৰবলেম কৰিব পাৰে। কিন্তু সাধাৰণতে কি হয়, তেওঁলোকে নিউমেৰিকেল সলভ কৰাত প্ৰবলেম পায়। প্ৰথম কথা হৈছে এইটো। সেকেন্ড প্ৰবলেমটো কি পাওঁ, সাধাৰণতে ল'ৰা ছোৱালীসকলৰ তেওঁলোকে যোনখন এনচিইআৰটি কিতাপখন ফলো কৰিবলৈ ভয় কৰে। ঠিক আছে, they fear to follow এনচিইআৰটি ফলো কৰিবলৈ, এনচিইআৰটি কিতাপখন মেলি পঢ়িবলৈকে ভয় কৰে। কিয় কাৰণে, যে এনচিইআৰটি লেংগুৱেজটো বুজিয়ে নাপায়। ঠিক আছে, সেইটো অকমান হয়, কেনেকে এনচিইআৰটি অকমান লেংগুৱেজটো ক্ৰিটিকেল হয়, লিগেল লেংগুৱেজ কিছুমান আছে, তো কেনেকে এনচিইআৰটি পঢ়িব লাগে সেইবিলাকো মই দেখাম বাৰু, মই বস্তুটো বুজাই দিম বাৰু তোমালোকক। এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ ফিজিক্সৰ প্ৰতি যোনটো ভয় ভাৱ আছে, সেই ভয় ভাৱটো নাইকিয়া হৈ যাব। খালি সেই ষ্টেপছ বিলাক ফলো কৰিবলৈ তোমালোকে ট্ৰাই কৰিবা। ঠিক আছে, বেসিক প্ৰবলেম বিলাক সাধাৰণতে ষ্টুডেণ্টে কি প্ৰবলেম ফেচ কৰে মই সেইকেইটা মই কৈছো। প্ৰথম কথা, তেওঁলোকে নিউমেৰিকেল সলভ কৰিব নোৱাৰে সাধাৰণতে। ঠিক আছে, মই বৰ্ডছৰ ষ্টুডেণ্টছ সকলকো পাইছো, বাকি ষ্টুডেণ্ট সকলকো পাইছো। তাৰমানে কি হয়, তেওঁলোকে নিউমেৰিকেল সলভ কৰাত প্ৰবলেম ফিল কৰে, এনচিইআৰটি সলভ কৰিব নোৱাৰে, এনচিইআৰটি খন মেলিবলৈকে ভয় কৰে। আৰু 3 নম্বৰতে কথা কি হ'ব, নতুন যোনটো নিউ টপিক যেতিয়া এটা পঢ়িব, নিউ টপিক পঢ়াৰ লগে লগে তাৰ ৰিলেটেড যোনটো কুৱেশ্যনছ, ঠিক আছে, তাৰ নিউ টপিক বা নিউ কুৱেশ্যনছ কৰাত তেওঁলোকে কি হয়, কেপেবল নহয়। এই বিশেষ প্ৰবলেম এই তিনটাই। প্ৰথম প্ৰবলেমটো কি হয়, যে ক্লাছত সব বস্তু বুজি পায়। ক্লাছত ধৰি লোৱা কোনোবা যি কলেজৰে হওক বা কোচিঙৰে হওক বা স্কুলৰে হওক, যে তেওঁলোকে ক্লাছত বুজি পায়, ক্লাছত এটেণ্ড কৰে ধুনীয়া ক্লাছ, টিচাৰে যি বুজায় সেইটো বুজি পায়, টিচাৰে যেনেকে নোটছ দিয়ে সেই নোটছখিনি পঢ়ি পেলাই বুজি পায়। বাট তেওঁলোকে নিজে যেতিয়া ঘৰত গৈ পেলাই যায়, তেতিয়া ঘৰত গৈ যোৱাৰ লগে লগে সব খেলি মেলি হৈ যায়। প্ৰবলেমটো হৈছে সেইটো। তো এতিয়া আমি কি কৰিব লাগিব, এই প্ৰবলেম বিলাকৰ পৰা কেনেকে আমি বাচিব পাৰো। ঠিক আছে, এই যোনখিনি আমি প্ৰবলেম সাধাৰণতে ফেচ কৰি আছো, সেই প্ৰবলেম বিলাকৰ পৰা কেনেকে আমি ৰেস্কিউ হ'ব পাৰো, মুক্ত হ'ব পাৰো, তাৰ কাৰণে মই কেইটামান ইম্পৰ্টেন্ট টিপছ দিছো, তোমালোকে মন দি শুনিবা। প্ৰথম কথা হৈছে যে ক্লাছ 11 বা ক্লাছ 11-12 যিয়ে নোকোৱা, ক্লাছ 11-12 দুইটাই ক্লাছ 10তকে বহুত গুণ ডিফাৰেণ্ট হয়। ঠিক আছে, আৰু এনচিইআৰটি যোনখন আছে, সেই এনচিইআৰটি খন আমাৰ কি হয়, ক্লাছ 10ৰ এনচিইআৰটিতকে সম্পূৰ্ণ বেলেগ হয়। তো প্ৰথম তুমি কি কৰিব লাগিব, প্ৰথম তুমি পঢ়িবলৈ লাগিব তোমাক ক্লাছত যি পঢ়ায়। ঠিক আছে, ফাৰ্ষ্ট ষ্টেপ কি কৰিব লাগিব, তোমালোকে যেতিয়া প্ৰথম সদায় ৰেগুলাৰ হবা, যিকোনো বস্তুৰ ক্ষেত্ৰত, তুমি কোচিঙত যোৱা বা স্কুলত যোৱা বা কলেজত যোৱা, বি ৰেগুলাৰ। প্ৰথম পইণ্টটো হৈছে, তুমি যদি আজি কলেজ গলা, এসপ্তাহৰ মূৰত কলেজ ওলালাগে, তেতিয়াহ'লে তুমি কি বুজি পাবা, একো মাথা মুণ্ড একো বুজিয়ে নাপাবা, কি পঢ়াইছে কি নাই পঢ়া সব মূৰৰ ওপৰেদি বাউন্স হৈ গুচি যাব। তো ফাৰ্ষ্ট প্ৰবলেম যে এজন ষ্টুডেণ্টে কি কৰিব লাগিব, কিবা এটা বস্তু যিকোনো এটা সাবজেক্টত যেতিয়া নিজৰ
নিজে বুজিবলৈ হলে সেই সাবজেক্টটো অধ্যয়ন কৰিবলৈ হলে সেই সাবজেক্টৰ ৰিলেটেড টপিকবোৰ পঢ়িবলৈ হলে ফাৰ্স্ট অফ অল তেওঁ কি হ'ব লাগিব ৰেগুলাৰ হ'ব লাগিব মই প্ৰতিজন ষ্টুডেন্টৰ কথাই কৈছো ইয়াত কোনো টপাৰ হওক বা কোনো বিলো এভাৰেজ বা এভাৰেজ তেনেকুৱা ষ্টুডেন্ট কোৱা নাই সব ষ্টুডেন্ট ইনক্লুডিং অল যোনে ক্লাস 10 পাস কৰি পেলাই সায়েন্স পঢ়িম বুলি ভাবিছা তেওঁলোকৰ কাৰণে মই কথাটো কৈছো যে তেওঁলোকে প্ৰথম ফাৰ্স্ট ডে 1 ৰ পৰাই তেওঁলোকে ক্লাছত কি হ'ব লাগিব ৰেগুলাৰ হ'ব লাগিব ফাৰ্স্ট পইণ্টটো হৈছে হেতু সেকেন্ড পইণ্টটো কি হৈছে সেকেন্ড পইণ্টটো কি হ'ব সেকেন্ড পইণ্টটো হৈছে যে টিচাৰজনে ফিজিক্সৰ কথা কৈছো দেই ফিজিক্সৰ কথা কৈছো ইয়াত বিশেষকৈ টিচাৰজনে যি পঢ়ায় ঠিক আছে ভালকে বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে বুজি পেলাই তোমাৰ যি টপিক পঢ়ায় সাপোজ ফৰ এক্সাম্পল লজ অফ মোশন পঢ়ালে ঠিক আছে লজ অফ মোশন যেতিয়া পঢ়োৱাৰ লগে লগে তেওঁ যি টপিক পঢ়ায় লাগে নিউটনছ সেকেন্ড ল পঢ়ালে নিউটনছ ল পঢ়ালে ফ্ৰিকশন পঢ়ালে ৰোলিং মোশন পঢ়ালে কিবা কিবি পঢ়োৱাৰ পিছত তোমালোকে কি কৰিব লাগিব সেই বস্তুটো ৰিয়েল লাইফত সেই বস্তুটোৰ কি ইম্পৰ্টেন্স আছে প্ৰথমতে সেইটো গুৰুত্ব দিবা যি টপিকে নপঢ়ক ফিজিক্সৰ যি টপিক সো ফিজিক্স ইজ দা ইজিয়েষ্ট সাবজেক্ট হেতু মই কও কন্ট্ৰোভাৰ্সিয়াল হয় কথাটো বাট মই কও যে ফিজিক্স ইজ দা ইজিয়েষ্ট সাবজেক্ট কেলে কাৰণ ফিজিক্স সাবজেক্টটো তুমি ডে টু ডে লাইফত হৈ থকা ঘটনাবিলাকৰ লগত তুমি ৰিলেট কৰিব পাৰিবা প্ৰথম পইণ্ট হৈছে হেতু সেকেন্ড পইণ্ট হৈছে কি যে সেই কাৰণে মই কৈছো যে যিটো টপিকে তোমাক ক্লাছত টিচাৰজনে পঢ়াওক তুমি সেই টপিকটো নিজৰ ৰিয়েল লাইফত ইয়াৰ ইম্পৰ্টেন্সটো কি হেতু বুজিব ট্ৰাই কৰিবা হেতু টিচাৰজনৰ লগত ডিসকাস কৰিবলৈ ট্ৰাই কৰিবা লগতে যি টপিক পঢ়াব তাৰ তুমি লগতে নোটস বনাবা লগে নোটস বনাবা বি প্ৰিপেয়াৰ্ড ঠিক আছে এই বস্তুটো তোমাক কি কৰিব এই বস্তুটো তোমাক আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে কামত দিব তোমাৰ সাকসেছৰ তোমাৰ সফল হোৱাৰ ফিজিক্সত ভাল স্কোৰ কৰা ফিজিক্স বুজি পোৱা ফিজিক্সৰ কনসেপ্ট ক্লিয়াৰ কৰাত আটাইতকৈ মেইন সহায় বা মেইন ওয়েপন বা মেইন অস্ত্ৰ হিচাপে কাম কৰিব তোমাৰ সেলফ প্ৰিপেয়াৰ্ড নোট ঠিক আছে সদায় মই কো এটা সব ষ্টুডেন্টকে এটা কথাই কও যে তোমালোকে সদায় সেলফ প্ৰিপেয়াৰ্ড নোটস বনাবা কোনবা এজন টিচাৰে নোটস দিলে সেই নোটজন বহুত তেওঁ নিজৰ গুড নলেজৰ পৰা তেওঁ নোটসটো দিব বাট তোমাৰ কি হয় সেই টিচাৰজনৰ নোটটোৱে ফলো কৰিব পাৰা কিন্তু তুমি সেলফ বনাবা নিজৰ ল্যাঙ্গুৱেজত বনাব ট্ৰাই কৰিবা নোটসটো তেৰ কাৰণ কিবা এটা বস্তু তুমি নিজৰ মতে যদি মনত ৰাখা নহয় তেতিয়া বস্তুটো পাৰ্মানেন্টলি মনত থাকে কোনবা এজন কোবা কোচিংৰে হওক বা কোনবা টিচাৰে হওক নোটসটো যেতিয়া পঢ়িবা সেই নোটসটো মানে কি হয় সেই টিচাৰজনৰ মতে তুমি পঢ়িলা ঠিক আছে obviously great notes হ'ব হেতু টিচাৰজনে বনোৱা নোটসটো গ্ৰেট নোটস হ'ব কিন্তু তুমি নিজৰ মতে যোনটো বনাবা সেই নিজৰ মতে বনোৱা নোটসটো তোমাৰ কাৰণে বেনিফিট হ'ব কেলে তুমি নিজৰ ল্যাঙ্গুৱেজত বনাইছা তুমি নিজৰ মতে পঢ়িছা বস্তুটো ঠিক আছে তুমি সেলফ মেড সদায় নোটস বিলাক সদায় সেলফ মেড হ'ব লাগে ঠিক আছে যি টপিক পঢ়াক লগে তুমি নোটসটো বনাই লবা আৰু এটা আজিকালি ষ্টুডেন্টে কি হয় এটা ফ্যাশন হৈছে নেকি যে ক্লাছত তোমাৰ কি হ'ব ৰাফ নোটস এটা বনাব গৈ মিলি সেই একেখিনি নোটস গৈ মিলি ঘৰত লিখেগে এইবিলাক 2 নম্বৰী কাৰাবিলাক কৰি লাভ নাই এতিয়া দুই নোটস এখন সুধিলে কও যে এখন কি এখন বলে ৰাফ কপি কি ৰাফ কপি মানে কি ঘৰত আকৌ বনাব একেখিনি নোটস কৰি পেলাই আকৌ ঘৰত বনাব কি লাভ হল এটো গাধাৰ নিচিনা কাম কৰিছে নাই তেনেকুৱা কাম নকৰিবা নোটস এখনেই হ'ব লাগে সেইখন ৰাফ কোৱা বা যি কপিয়ে নকোৱা নোটস এটাই হ'ব লাগে এবাৰে লিখিবা সেই নোটসটো আকৌ একেখিনি নোটস গৈ ঘৰত আকৌ ডিজাইন কৰি বনাব দৰকাৰ নাই ঠিক আছে নোটস এটা টাইপৰ বনাবা এখন সেলফ প্ৰিপেয়াৰ্ড নোটস হ'ব লাগিব এখন বহি লৈ লবা যি টপিকে নপঢ়ক লজ অফ মোশন পঢ়ালে কাইনেমেটিক্স পঢ়ালে ঠিক আছে লজ অফ মোশন কাইনেমেটিক্স যিয়ে নহওক হেতু পঢ়োৱাৰ পিছত তুমি কি কৰিব লাগিব হেতু নিজে লগে নোটস বনাই যাবা সেলফ প্ৰিপেয়াৰ্ড নোটস এটা ফিজিক্সৰ নোটস কেনেকুৱা হয় ফিজিক্সৰ নোটস মানে কি হয় বিশেষকে ইম্পৰ্টেন্ট ফৰ্মুলা বনাবা কালকেলে ফিজিক্সৰ ইম্পৰ্টেন্ট ফৰ্মুলা মানে কেলে ইম্পৰ্টেন্ট ফৰ্মুলা বিলাকৰ মই নোটস বনাব কৈছো কাৰণ যেতিয়া তুমি কিবা ইউনিট টেষ্ট দিবা কিবা হাফ ইয়াৰলি হওক বা এনুৱেল এক্সাম হওক যেতিয়া তুমি যিকোনো এক্সাম দিবা ফিজিক্স ৰিলেটেড তোমালোকৰ টেষ্ট বিলাক হৈয়ে থাকে হয় না নহয় ক্লাছ টেষ্ট হওক বা যিকোনো টেষ্ট যেতিয়া হৈ থাকে বা এক্সাম বিলাক হয় তেতিয়া সেই যোনখিনি তুমি ইম্পৰ্টেন্ট ফৰ্মুলাৰ নোটস বিলাক বনাবা নোটস মানে আমাৰ ফিজিক্সৰ নোটস বুলি ক'লে তোমাৰ গোটেই চেপ্টাৰটো এ টু জেড লিখি দিবলৈ কোৱা নাই মানে ঠিক আছে তো সেই ফিজিক্সৰ যোনটো টপিক পঢ়ালে সেই টপিকটো ৰিলেটেড ইম্পৰ্টেন্ট কিখিনি ফৰ্মুলা পালা সেই ফৰ্মুলা বিলাক তুমি নোটস হিচাপত বনালে কি হ'ব যেতিয়া পৰীক্ষা আগত তুমি সেই নোটটো এবাৰ অভাৰভিউ কৰি লবা পৰীক্ষাত গৈ তুমি ডাইৰেক্ট এক্সামত বহা তোমাৰ এক্সামত বস্তুবিলাক আৰামত কৰিব পাৰিবা ঠিক আছে ফিজিক্সৰ নোটস বনোৱা মানে আসল কথাটো হৈছে হেতু
যে যি টপিক পঢ়োৱা সেই টপিকটোৰ ইম্পৰ্টেন্ট যোনবিলাক ফৰ্মুলা হয়, ইম্পৰ্টেন্ট যোনবিলাক নিউমেৰিক, ইম্পৰ্টেন্ট যোনবিলাক ইকুৱেশ্যনছ হওক, ইম্পৰ্টেন্ট যোনবিলাক তোমাৰ ফৰ্মুলা হওক, সেই ফৰ্মুলাবিলাক তোমালোকে নিজৰ এখন সেলফ মেড বহি এখন ল'বা, সেই বহিখনত টুকি যাবলৈ ষ্টাৰ্ট কৰিবা। ঠিক আছে, প্ৰথমতে নোটছ বনালা। সেকেন্ডতে কি কৰিবা, সেকেন্ডৰ প্ৰব্লেম হ'ল থাৰ্ড কেছটো কি, থাৰ্ড হৈছে তোমালোকে যেতিয়া তোমালোকক স্কুলত নিউমেৰিকেল কৰিবলৈ দিব, ঠিক আছে, যেতিয়া স্কুলত টিচাৰজনে নিউমেৰিকেল কৰাব বা কোচিঙত নিউমেৰিকেল কৰাব, সেই নিউমেৰিকেলটো তোমালোকে কি ফৰ্মুলা ইউজ হৈছে, ঠিক আছে, ফৰ এক্সাম্পল নিউটনছ ল F = ma ফৰ্মুলা ইউজ হৈছে। ঠিক আছে, এতিয়া ঘৰত আহি পেলাই তুমি কি কৰিবা, প্ৰথমতে ইজি যিমান পাৰে ইজি নিউমেৰিকেল, আৰু বিশেষকৈ তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিলাক ল'বা। পৰীক্ষাত তোমালোকে দেখিবা যে প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যনছ বিলাক তোমালোকৰ থাকেই, PDF হিচাপত পায়ে যাবা, ইণ্টাৰনেটত পাবাই, তোমালোকৰ ওচৰত এভেইলেবল থাকিবই পাৰে। প্ৰথম যি টপিক পঢ়ায়, ঠিক আছে, সেই টপিকটো আহি পেলাই প্ৰথমতে ঘৰত আহি পেলাই তোমালোকে আটাইতকৈ ইজিয়েষ্ট যোনটো নিউমেৰিকেল, সেই ইজিয়েষ্ট নিউমেৰিকেলটো কৰিবলৈ ট্ৰাই কৰিবা। যেতিয়া প্ৰথম আহিয়ে মেইন প্ৰব্লেম কি, আহিয়ে তোমাৰ কি হ'ব, টান প্ৰব্লেম এটা চৈ দিয়া হয়। তো তেনেকে নকৰে আচলতে, টান প্ৰব্লেম এটা চোৱাৰ লগে লগে অভিয়াছলি তোমাৰ টানেই লাগিব, টপিকটো ইজি টপিক এটা টান যেন লাগিব। চ' আহি পেলাই প্ৰথম যোনটো টপিক তোমাক দিয়া হয়, যোনটো টপিক পঢ়োৱা হয়, সেই টপিকটো আহি পেলাই প্ৰথমতে ইজিয়েষ্ট কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰিবা। ইজিয়েষ্ট পিছত 2-এটা মান ইজিয়েষ্ট কুৱেশ্যন কৰিলা, একে টাইপৰ নকৰিবা, ঠিক আছে, অকমান ইফাল সিফাল কনসেপ্ট ইউজ হোৱা, যিটো অকমান এই F = ma পৰাই ধৰি লোৱা F = ma আমি এনেকে লিখিব পাৰো, F = dp/dt, ঠিক আছে, এনেকে লিখিব পাৰো, হয় না নহয়, ৰেট অফ চেঞ্জ অফ মোমেন্টাম। গতিকে আমাৰ কি হ'ব, প্ৰথমতে যোনটো টপিক পঢ়ে তাৰ আটাইতকৈ ইজিয়েষ্ট কুৱেশ্যন ল'বা, তাৰপিছত অকমান লেভেল আপ কৰিবলৈ ট্ৰাই কৰিবা। ঠিক আছে, লেভেল আপ কৰি যোনটো কুৱেশ্যন তুমি মানে ধৰি লোৱা কুৱেশ্যন নম্বৰ 1 কৰিলা, কুৱেশ্যন নম্বৰ 1টো যেনিবা প্ৰথমবাৰতে তোমাৰ সলভ হৈ গ'ল, দ্যাট ইজ টিক মাৰ্ক দিবা। ঠিক আছে, প্ৰথম বস্তুটো হৈছে এইটো, প্ৰথম যোনটো কুৱেশ্যন কৰিবা ইজিয়েষ্ট কুৱেশ্যনটো পৰা ষ্টাৰ্ট কৰিবা, সেই ইজিয়েষ্ট কুৱেশ্যনটো কৰিলা, তোমাৰ একেবাৰতে ওলাই গ'ল, তো তুমি টিক মাৰ্ক দিলা। সেকেন্ড কুৱেশ্যনটো তুমি ট্ৰাই কৰিলা, সেকেন্ড কুৱেশ্যনটো যেনিবা তোমাৰ কি হয়, আধাখনিয়ে হ'ল, কৰিব নোৱাৰিলা, ঠিক আছে, সেকেন্ড কুৱেশ্যনটো তোমাৰ কমপ্লিট কৰিব নোৱাৰিলা, বা সেকেন্ড কুৱেশ্যনটো অলপ টান যেন লাগিলে, সেইটো তুমি কি কৰিব লাগিব, ৰাউণ্ড মাৰ্ক কৰি থৈ দিবা, ৰাউণ্ড কৰি থৈ দিবা। ৰাউণ্ড কৰি থৈ দিলা, কিন্তু ৰাউণ্ড কৰি থৈ দিলে নহ'ব, পিছদিনাখন গৈ পেলাই সেই টিচাৰজনক সুধিবা কুৱেশ্যনটো। ঠিক আছে, আজিকালি ল'ৰা ছোৱালীবিলাক প্ৰায় ইন্ট্ৰভাৰ্ট হৈ গ'ল। ইন্ট্ৰভাৰ্ট হোৱা মানে কি হয় জানানে, টিচাৰজনক সুধিবলৈ ভয় কৰে বা সুধিবলৈ লাজ কৰে। আৰে পইচা দি পেলাই যোনখন স্কুলত পঢ়ি আছা, পইচা দি পেলাই য'ত কোচিং কৰিছা, পইচা দি পেলাই যোনখন কলেজত পঢ়ি আছা, পইচা এনেই আহিছে নেকি, এনেই নাই অহা নহয়। গতিকে তোমাক এইবিলাক ডাউট ক্লিয়াৰ কৰিবলৈকেহে পইচাটো দিছে। ঘৰৰ পেৰেণ্টছে যে তোমাক স্কুলখনত ইমান হেভি পইচা দি পেলাই যে তোমালোকক এডমিশ্যন দিছে, তোমালোকে ইন্ট্ৰভাৰ্ট হ'বলৈ দিয়া নাই নহয়। তোমালোকে গৈ মেলি সুধিব লাগিব টিচাৰজনক যে এইটো বস্তু পৰা নাই, এইটো কি হ'ব, কনচেপ্টটো সেইটো সুধিব লাগিব। তেতিয়াহে তোমাক কোনো নাচায় যে তুমি কিমান হাজাৰ কিমান লাখ ল'ৰা ছোৱালী পৰীক্ষা দিয়ে, তুমি কোনটো ডাউট সুধিছা, তুমি কোনটো ডাউট সোধা নাই, সেইবিলাক তোমাক কোনো নোট ডাউন নকৰে। আজিকালি দিনত মানুহৰ ইমানো ফ্ৰী টাইম নাই যে কাৰোবাক চাই থাকিব। তুমি সেইটো নাচাবা, তুমি কোনো হিৰো বা হিৰইন নহয় তোমাক যে অবজাৰ্ভ কৰি থাকিব চবে, বুজি পালা নাই। নিজৰ ডাউট আছে, নিজে গৈ মেলি টিচাৰজনক সুধিবা, বুজি পাইছা নাই কথাটো। সেইটো সদায় বি কনফিডেন্ট আৰু সদায় ক্লিয়াৰ হৈ থাকিব লাগিব, সদায় অপেন ভইচ হ'ব লাগিব, ক্লিয়াৰ হ'ব লাগিব। কিবা ডাউট খাৰা সুধি দিয়ে, কোনো কথা নাই। আৰু টিচাৰে তেনেকুৱা ষ্টুডেণ্টহে ভাল পায়, তেনেকুৱা ষ্টুডেণ্টক টিচাৰো তেনেকুৱা ষ্টুডেণ্টক এপ্ৰ'চ কৰে, বুজি পালা নাই কথাটো। যি ভুল হওক, তুমি একদম থাৰ্ড ক্লাছ ডাউট এটাও সুধিছা, ইভেন টিচাৰজনে সেইটোও ভাল পাব। কেলে, কাৰণ টিচাৰজনে জানিব যে বা সেই ল'ৰাটোৱে কিবা, সেই ছোৱালীজনী বা ল'ৰাটোৱে কিবা এটা সুধিছে, মানে ডেফিনেটলি তাৰ কিবা এটা বুজিবলৈ ইচ্ছা এটা আছে, কিবা এটা জানিবলৈ ইচ্ছা আছে। ধৰি লোৱা তোমাৰ ক্লাছত টপাৰজনে যেনিবা বহুত হাই লেভেলৰ কুৱেশ্যন এটা সুধিছে, মতলব নাই, সি তোমাৰ মাথা নামাৰে, তোমাৰ মাথা নামাৰে সি, তুমি কি ল' লেভেলৰ ডাউট সুধিছা নে হাই লেভেলৰ ডাউট সুধিছা, সি নিজৰ মাজত ব্যস্ত হৈ থাকিব। সি নিজৰ কুৱেশ্যনটো ক্লিয়াৰ কৰাতহে ব্যস্ত থাকিব। তুমি তোমাৰ ধান্দাত সি নাথাকে, তুমিহে তাৰ ধান্দাত আছা। গতিকে তুমি তোমাৰ নিজৰ ডাউট ক্লিয়াৰ কৰা, সি নিজৰ ডাউট ক্লিয়াৰ কৰিব। প্ৰথম বস্তুটো হৈছে সেইটো, ঠিক আছে। চ' প্ৰথম তোমালোকে যিটো টপিক পঢ়ালে সেই টপিকটোত প্ৰথমতে আহি পেলাই ইজিয়েষ্ট নিউমেৰিকেলটো ক'বা, প্ৰথম নিউমেৰিকেলটো কৰিবা, সেকেন্ড নিউমেৰিকেলটো কৰিলা বোলে, সেকেন্ড নিউমেৰিকেলটো তোমাৰ আধাখনীয়া হ'ল বোলে, কৰিব নোৱাৰিলা, লগালগ পিছদিনাখন গৈ মেলি স্কুলত সুধি ল'বা, ঠিক আছে। তাৰপিছত আৰু এটা কুৱেশ্যন যেনিবা ধৰি লোৱা কুৱেশ্যন নম্বৰ 3 কৰিলে, সেই কুৱেশ্যন নম্বৰ 3টো যেনিবা কৰিলা, কুৱেশ্যনটো অকণমান ক্ৰিটিকেল আছিলে বাট তুমি পাৰিলা, তাৰমানে কুৱেশ্যনটো কোৱালিটিটো ভাল, সেই কোৱালিটিটো ভাল দেখিলে তুমি এটা কি কৰিবা, সেইটোত তুমি ডাবল টিক মাৰি থৈ দিবা, ঠিক আছে, ডাবল টিক বা এনেকে ষ্টাৰ মাৰ্ক দি থৈ দিবা। কেলে, কাৰণ সেই কুৱেশ্যনটো কোৱালিটিটো ভাল, তুমি কৰিব পাৰিলে, তাৰমানে তোমাৰ কনচেপ্টটো ইউজ হৈছে তাত, ঠিক আছে। তো সেইখিনি মানে কি হয়, তেনেকে কৰি থাকিলে
এটা টাইমত পৰীক্ষাৰ সময়ত তুমি মানে কি হ'ব সেই ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক যোনবিলাক তুমি ষ্টাৰ মাৰ্ক দি থৈ দিছিলা সেই কোৱেশ্চন বিলাক তুমি পৰীক্ষাৰ সময়ত গৈ মেলি আকৌ এবাৰ ৰিভাইজ কৰি যাব পাৰিবা পৰীক্ষাৰ কাৰণে ঠিক আছে বস্তুটো বুজি পালা না মই কি ক'লো তো প্ৰথম বস্তুটো হৈছে কি তুমি ফিজিক্সটো টেকল কৰিবলৈ হলে ফিজিক্সটো বুজি পাবলৈ হলে ফিজিক্সটো ভয় ভাৱটো আঁতৰিবৰ কাৰণে প্ৰথম বস্তুটো হ'ব লাগিব তুমি ক্লাছত ৰেগুলাৰ হবা সেকেন্ড পইণ্টটো হৈছে ক্লাছত যি পঢ়ায় সেইটো তোমাৰ ৰিয়েল লাইফত এক্সিষ্ট কৰে নে নকৰে বা ৰিয়েল লাইফত তাৰ ইম্পৰ্টেন্সটো কি সেইটো বুজিবলৈ ট্ৰাই কৰিবা কিবা ডাউটছ থাকিলে লগালগ ক্লাছত টিচাৰজনক সুধিব লাগিব ঠিক আছে ডোন্ট বি ইন্ট্ৰভাৰ্ট ঠিক আছে আনে কি কৈছে আনে তোমাক চাই আছে নেকি বা আনে কি বুলি ভাবিব মই ইমানটো এনেকুৱা ধৰণৰ ডাউট সুধিলে বেলেগে কি ভাবিব আজিৰ দিনত কোনো কাৰো কথা ভাবিবলৈ সময় নাই প্ৰথম তুমিহে বেলেগৰ কথা ভাবিছা তোমাৰ কথা কোনো ভবা নাই ঠিক আছে সেকেন্ডতে নেক্সট পইণ্টটো হৈছে কি টিচাৰজনে যি টপিক পঢ়াওক সেই টপিকটো ৰিলেটেড তুমি এখন নোটছ ল'বা ওৱান টাইম মেড নোটছ হ'ব লাগিব তুমি একেখিনি নোটছ গৈ ঘৰত তুমি যদি বনাই থাকা সেইটো গাধৰ নিচিনা কাম কৰাৰ নিচিনা হ'ব ডোন্ট বি লাইক এছ অলৱেজ ডু এ স্মাৰ্ট ৱৰ্ক ঠিক আছে নোটছখন তোমাৰ যি টপিক পঢ়ে সেই টপিকৰ ৰিলেটেড ইমান ইম্পৰ্টেন্ট তোমাৰ এখন নোটবুক থাকিব য'ত তোমাৰ ইম্পৰ্টেন্ট ফৰ্মুলাবিলাক থাকিব সেই ফৰ্মুলাবিলাকৰ নোটখনে তোমাক পৰীক্ষাত বহুত গুণে হেল্প কৰিব ঠিক আছে কাৰণ পৰীক্ষাৰ সময়লৈ তুমি গোটেইখন পঢ়ি যাবলৈ সময় নাই সেই নোটছবিলাক এবাৰৰ পৰা তুমি ৰিভাইজ কৰি যাবা তোমাৰ সেই নোটছখিনিয়ে পৰীক্ষাত কুৱেশ্যন সলভ কৰাত বহুত সহায় কৰিব ঠিক আছে তাৰপিছত আহি পেলাই ঘৰত তোমাৰ কি হ'ব ইজি কুৱেশ্যনটো ষ্টাৰ্ট কৰিবা প্ৰতিটো কুৱেশ্যন তুমি কৰিবলৈ ট্ৰাই কৰিবা ট্ৰাই কৰাৰ পিছত যোনটো কুৱেশ্যন নোৱাৰা সেইটো ৰাউণ্ড কৰি থবা সেইটো নেক্সট পিছদিনাখন তুমি ঘৰত মানে স্কুলত গৈ মেলি আকৌ টিচাৰজনৰ পৰা সেই ডাউটটো ক্লিয়াৰ কৰিবা আৰু সদায় এটা বস্তু মনত ৰাখিবা অলৱেজ ট্ৰাই মনত ৰাখিবা এইটো বস্তু অলৱেজ try to solve one new numerical এদিন দুদিনত তুমি কেতিয়াও হ'ব নহয় এদিন দুদিনত কোনে পাৰে এদিন দুদিনত তুমি আহিছাহে যে ষ্টাৰ্টহে কৰিছা এদিন দুদিনত অলপ ইফাল সিফাল হ'ব ডোন্ট গিভ আপ কৰিলে নহ'ব প্ৰথমতে এদিন দুদিনত তোমাৰ সব বস্তু হৈ নাযায় 2 দিনত কষ্ট হ'ব অলৱেজ সদায় যি টপিক পঢ়ায় সদায় সেই টপিকটো কি কৰিব লাগিব এটা নতুন নিউমেৰিকেল কৰিবলৈ ট্ৰাই কৰিবা টিচাৰজনে যোনটো টপিক পঢ়ালে সেই টপিকটো ৰিলেটেড তুমি দুই এটা কোৱেশ্চন কৰিলা সেই ফৰ্মুলা ৰিলেটেড অকমান তাৰ পৰা আঁতৰি পেলাই নতুন নিউমেৰিকেল ট্ৰাই কৰিব পাবা আৰু ট্ৰাই কৰিবলৈ মানে নতুন এটা নিউমেৰিকেল কৰিবলৈ ট্ৰাই কৰিবা বিশেষকৈ ক'ৰ পৰা কৰিবা তুমি এনচিইআৰটি এক্সাম্পলত থাকিবই প্ৰথমতে এনচিইআৰটি এক্সাম্পল বিলাক চাবা ঠিক আছে এনচিইআৰটি এক্সাম্পল এণ্ড দেন এক্সাৰচাইজ প্ৰথমতে বহুত টান কুৱেশ্চন কৰি নল'বা বোলে তুমি টপিকটো ক্লিয়াৰ হ'ল তাৰ পিছত তুমি বেলেগ কিবা মডিউল যদি থাকে অকমান এন্ট্ৰেন্স পিছত তোমালোকৰ যদি এইম আছে যে ডাবল ই নিট দিয়া তেতিয়া তুমি এইখিনি কনসেপ্ট ক্লিয়াৰ হোৱাৰ পিছত তুমি অকমান টান কুৱেশ্চন ধৰিব পাৰা ঠিক আছে প্ৰথমতে আৰম্ভণিতে টান কুৱেশ্চন ধৰি নল'বা এইখিনি বস্তু ফলো কৰা এইখিনি বস্তু ফলো কৰিলে তোমালোকৰ ফিজিক্সৰ যোনটো ভয়টো নাইকিয়া হৈ যাব এইটো মই গ্যাৰান্টি দিওঁ ভাল মাৰ্কস পাবাই সেইটো ডেফিনেটলি কোনো ভাবিবলগীয়া কোনো কথাই নাই কোৱাখিনি ফলো কৰিবা নতুন যেহেতু ক্লাস 10 পাস কৰি পেলাই ক্লাস 11ত আহিবা নতুন জাৰ্নি এটা ষ্টাৰ্ট হ'ব এই জাৰ্নিটো 11টো সাধাৰণতে টান বুলি কয় 11টো টান যেন লাগে কাৰণ ডেফিনেটলি টান যেন লাগিব কাৰণ কেলে একদম নতুন এটা ষ্টাৰ্ট কৰিবা নতুন বস্তু এটা ক্লাস 10 ৰ পৰা কমপ্লিটলি ডিফাৰেন্ট বস্তু এটা সো নতুন বস্তু এটা এডজাস্ট হ'বলৈ অলপ টাইম লাগে গতিকে সেই এডজাস্ট হওঁতে তুমি আৰম্ভণিতে অকমান কষ্ট কৰিব লাগিব কষ্ট কৰিলে যোনখিনি টিপছ দিছো সেইখিনি ফলো কৰিবা আৰামত হৈ যাব বস্তুখিনি এইখিনি বস্তুকে মই আকৌ কি ক'লো এবাৰ ৰিভাইজ কৰি চাবা নিজৰ লগত ইমপ্লিমেন্ট কৰি চাবা ডেফিনেটলি তুমি ভাল স্কোৰ কৰিব পাৰিবা ঠিক আছে এনচিইআৰটি মেইন কথা কি হয় আটাইতকৈ বেষ্ট তোমাক মই সাজেষ্ট কৰো সদায় নিজৰ সেলফ মেড নোট বনাবা সেলফ মেড নোট বনালে তোমাক সেই সেলফ মেড নোটখনে বাহিৰত মানে পিছত গৈ বহুত হেল্প কৰিব পৰীক্ষাত আৰু মই আছো গাইডেন্স দিবলৈ তোমালোকে কিবা ডাউটছ থাকিলে মোক সুধিবা মই তোমালোকক যিমান পাৰো সহায় কৰিবলৈ ট্ৰাই কৰিম ভালকে পঢ়া শুনা কৰিবা জয় অসম